বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজালৈ মাজত মাথো দুটা দিন বাকী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নগাঁৱতো দেখিবলৈ পোৱা গৈছে সৰস্বতী পূজাক লৈ ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল নগাঁও জিলাৰ চহৰখনৰ লগতে সামগুৰিৰ গটঙাস্থিত 40 বছৰ গৰকা প্ৰতিষ্ঠানখনতো সৰস্বতী দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল গটঙাস্থিত 4খনকৈ প্ৰসিদ্ধ মূৰ্তিকাৰ প্ৰতিষ্ঠানৰ মৃৎশিল্পীসকলৰ মাজত এতিয়া সীমাহীন ব্যস্ততা পূৰ্বৰ তুলনাত এইবাৰ কম অৰ্ডাৰ আহিছে যদিও গটঙাস্থিত এই 4খন প্ৰতিষ্ঠানত এইবাৰ 300ৰো অধিক মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে মৃৎশিল্পীসকলে সামগুৰিৰ গটঙাস্থিত শিল্পায়লৰ পৰা নগাঁৱৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহলৈ প্ৰতিমাসমূহ প্ৰেৰণ কৰে আপোনালোকৰ প্ৰতিষ্ঠানটো কোন জেগাত আছে গটঙা সামগুৰি আপোনালোকৰ ইয়াত কেইখন প্ৰতিষ্ঠান আছে 4খন প্ৰতিষ্ঠান আছে কিমান মূৰ্তি এবাৰ অৰ্ডাৰ আহিছে মোৰ নিজৰ পাছনৰ 100 মূৰ্তি 100 আপোনালোকৰ প্ৰত্যেক বছৰে এনে ধৰণে আহে নে অৰ্ডাৰ এনেকুৱা ধৰণটো আহে প্ৰতি বছৰে কিন্তু এই বছৰ নাই আগনিখা নাই একদম বহুত কম কিয় কম বুলি ভাবিছে আৰ্থিক অৱস্থা মানুহৰ পইচা পাতি টনাটনি হৈ আছে কেনেকুৱা কি পূজা পাতিব মানুহে এইটো মাষ্টাৰ তেনেকুৱা চিন্তা কৰিব আপোনাক পাব্লিকতো পইচা থাকিব লাগিবতো তেনেকুৱা ধৰণৰ নাই কিমান বছৰ হ'ল ইয়াতে কৰি থাকা মোৰতো 25-26 বছৰমান হৈ গ'ল টোটেল আপোনালোকৰ ইয়াত 4খন যে প্ৰতিষ্ঠান আছে তেওঁলোকে কিমান বছৰ কৰি আছে তেওঁলোকে আৰু পাছৰ পৰা কৰি আছে আমাৰ এইটো পুৰা 40 বছৰ হৈ গৈছে ইয়াৰ পৰা কিমান দূৰ যায় ইয়াৰ পৰা সামগুৰি জকলাবান্দা এই বৰজুৰি চৰজুৰি এইফালে ৰঙামাটি আমনি বিভিন্ন প্ৰান্তলৈকে যায় সামগুৰি একমাত্ৰ এখন নেকি সামগুৰি এইখিনিতে আছে আৰু নাই আমাৰ এইটো কোন জেগা সামগুৰি গটঙা আপোনালোকে ইয়াত কিমান বছৰ পৰা মৃৎশিল্পীৰ লগত জড়িত হৈ আছে প্ৰায় 40 বছৰৰ ওপৰত হ'ব মই সৰুৰ পৰা চাই আছো সৰুৰ পৰা আপুনি দেউতাহঁতে কৰি আছে ককাই মূৰ্তি অৰ্ডাৰ কেনেকুৱা পাইছে মূৰ্তিৰ অৰ্ডাৰ আগৰ পৰা অকণ কমিছে কাৰণ নাজানো কিহৰ কাৰণে গতিকে যোৱা বছৰ যি হাৰে বনাইছিলোঁ তাতকৈ প্ৰায় 10-15% কম হ'ব প্ৰায় 20-25 আমাৰ মানে আমাৰ যেটো হেৰি থাকে টাৰ্গেটতকৈ কমিছে এবাৰ কম মূৰ্তি অৰ্ডাৰ পাইছে যেটো আমাৰ 40 বছৰৰ পৰা এইটো লগতে জড়িত হয় আপোনালোকৰ বেলেগ কিবা আছে নাই আমাৰ এইটোৱে জীৱিকা হয় আমাৰ ইয়াত টোটেল 4খন প্ৰতিষ্ঠান আছে হয় হয় ইয়াৰ পৰা আপোনাৰ সামগুৰি কলিয়াবৰ আদিকে জখলাবন্ধা বিভিন্ন প্ৰান্তত যায় বিভূতি বৰা নগাঁও সুহানা লাইভ